Hello guys, to welcome my YouTube channel Tribesam Bolole Swagdam Janalu. So guys, আজি আহিছো মই আমাৰ পথাৰ ৰাস্তালৈ আৰু ৰাস্তা আজি নিৰ্মাণ কৰা হৈ আছে, কামবিলাক চলি আছে আৰু আপোনালোকে থামনেলখন দেখি গম পাইছে আজি মোৰ ভিডিওটো কি হ'ব আৰু এতিয়া মই পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। আৰু এইটো ৰাস্তা হৈছে মানে আমি পথাৰলৈ আহোঁ, য'ত কি আমাৰ খেতি আছে, নিজ খেতিখিনি আমি যেতিয়া আমি খেতি কৰিব আহোঁ আমাৰ এই ৰাস্তাটোতে আমি যাওঁ আৰু আমাৰ খেতি আছে বহুত দূৰত আৰু সেইকাৰণে আমাৰ এই ৰাস্তাটো বনাই আছে কাৰণে আমাৰ এতিয়া সুবিধা হৈ আছে। আৰু ৰাস্তাটো এতিয়া কিমান বেয়া আছিলে, ইয়াৰ আগততো বহুত বেয়া আছিলে, এতিয়াও নিৰ্মাণ কাম বৰ্তমান চলি আছে। 20-30% হৈছে এতিয়া ৰাস্তা সমান কৰি পেলাই এইটো বনাইছে, তাৰ ওপৰত কিটি পেলাইছে আৰু অলপ আগতে গৈ দেখাই আছোঁ কি কাম চলি আছে। আৰু ইয়াৰ পৰা তাৰমানে আমাৰ জেচিবিয়ে মাটি কাটি আছে, জেচিবিয়ে মাটি কাটি এই ৰাস্তাটো তাৰমানে য'ত কি তিনিআলি আছে এই তিনিআলিটোত আমাৰ তাৰমানে তাত পেলাই আছে। আৰু গাইছ এতিয়া তাৰমানে মই ঘূৰি আহিলোঁ আৰু ঘূৰি আহি তাৰমানে মই এনেকুৱা শ্বেয়াৰ জেগাত ৰখিমগৈ, তাৰমানে শ্বেয়াৰ জেগাত তাৰমানে মোৰ ভিডিঅ'টো হ'ব গৈ আছে আৰু এইটো হৈছে পথাৰ ৰাস্তাটো এতিয়া নিৰ্মাণ কাম চলি আছে আৰু তাৰমানে মই চাইকেলখন তাৰমানে গছৰ ওচৰত থৈ পেলাই ভিডিঅ'টো কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু তাৰ আগতে আমাৰ পথাৰখন এবাৰ আপোনালোকক দেখাবলৈ ৰাস্তা বনোৱা হৈ আছে। এই ৰাস্তাটো হৈছে আমাৰ মৰিগাঁও যাব পাৰিব, কাৰণ এইটো হৈছে আমাৰ গাঁৱলীয়া ভিতৰৰ ৰাস্তা, মানে এই ৰাস্তাৰে ডাইৰেক্ট মৰিগাঁও নহয়, মানে আমাৰ যিটো দলং আছে দলংটোৰ ওচৰত তাৰমানে এই ৰাস্তাটো তালৈ ষ্টাৰ্টিং হৈছে আমাৰ বকুল গছ এজোপা আছে, তাৰ পৰা ৰাস্তাটো ষ্টাৰ্ট ৰাস্তাটো হ'ব মানে ব্লক ৰাস্তা, তাৰমানে ইটা টাইপৰ ৰাস্তা হ'ব আৰু তাৰমানে এতিয়া তাৰমানে ধুনীয়া লাগিব, ধুনীয়া এটা পৰিৱেশ আমাৰ ইয়াত হ'ব আৰু আপোনালোকে ভিডিঅ'বিলাক চাই যাব। মোৰ এইবিলাক ভিডিঅ' ৰাস্তা বনোৱা ভিডিঅ' যেতিয়া নবনোৱা আগত মোৰ ভিডিঅ' আছিলে, তাৰমানে সেই ভিডিঅ'টো এতিয়া মোৰ সচিব হৈ ৰখি গ'ল, মানে এতিয়া মই চাব পাৰিম এতিয়া 2-3 বছৰ হৈ গ'ল চাব পাৰিম ৰাস্তাটো কেনেকুৱা আছিল। ৰাস্তাটো নিৰ্মাণ যেতিয়া সম্পূৰ্ণ হৈ যাব আৰু তেতিয়া মই এখন হৈছে আমাৰ গাঁও পথাৰখন, এফালে হৈছে ধান খেতি আৰু এফালে হৈছে তাৰমানে ধান খেতি আৰু যেতিয়া বানপানী ছিজন হয় ইয়াত তাৰমানে আমাৰ ৰাস্তাৰ ওচৰত তাৰমানে গোটেইখিনি বানপানী এইবিলাকত তাৰমানে খেতি কৰা নাই আৰু এই যিটো খেতি হৈছে তাৰমানে এইটো বহুত কষ্ট কৰিব লাগে আৰু দিন ৰাতি তাৰমানে মটৰৰ লগতে থাকিব লাগে আৰু এইফালে হৈ আছে তাৰমানে মটৰ ধুনীয়াকৈ ৰাস্তা এটাত ৰখি পেলাই পোৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব, তেতিয়াহে তাৰমানে মই গম পাম যে আপোনালোকে মোৰ ভিডিঅ'টো দিনৰ আগত এই ৰাস্তাটোতে মই ভিডিঅ' বনাইছিলোঁ। এই ৰাস্তাটো যেতিয়া বোকা হৈ আছিলে মানে বহুত ৰাস্তাটো বেয়া হৈ আছিলে, সেইকাৰণে মই এই ৰাস্তাটো এটা ভিডিঅ' সচিবকৈ ৰখাই থৈছিলোঁ মোৰ ইউটিউব চেনেল। তাৰপৰাই তাৰমানে এইফালে তাৰমানে মই ভিডিঅ' বনাইছিলোঁ, এই ৰাস্তাটোৰ ফালে ভিডিঅ' বনাই পেলাই মই এই তাত গৈ আল দিয়া হৈ আছে, গৰুৱে কি ধুনীয়াকৈ খাই আছে, মোৰ ডাঙা নাই আৰু এয়া হৈছে আমাৰ এটা গাঁৱলীয়া। আজি এই ভিডিঅ' বনোৱাটো উদ্দেশ্য হৈছিলে যেতিয়া মই বুলবুল হুছেইন দাদাৰ ঘৰত গৈছিলোঁ আৰু তেতিয়া তাৰমানে বহুতখিনি কমেণ্ট আহিছিলে আৰু সেই কমেণ্টখিনি মই চাই পেলাই আপোনালোকক আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। মানে বুলবুল হুছেইন দাদাৰ ঘৰত যেতিয়া আমি গৈছিলোঁ আৰু তেতিয়া আমাক কোনে সহায় কৰিছিলে, কিদৰে সহায় কৰিছিলে আৰু গোটেইখিনি তাৰমানে এই ব্লগটোত তাৰমানে কম, আপোনালোকে শেষলৈ চাই যাব। আৰু তাৰমানে যেতিয়া মই ঘৰৰ পৰা ওলাই গৈছিলোঁ তাৰমানে মঙলদৈ আৰু মঙলদৈ দৰং ডিষ্ট্ৰিক্ট পৰে আৰু তাতে মই গৈছিলোঁ আৰু তাতে মই কেইটামান তাৰমানে ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'কেইটা প্লে'লিষ্টত আছে আৰু ডিছক্ৰিপশ্যনত গোটেইকেইটা ভিডিঅ'ৰ লিংক আছে, মই কোনকেইটা ভিডিঅ' বনাইছোঁ আৰু বুলবুল হুছেইন দাদাৰ ঘৰত মই কিয় গৈছিলোঁ, কেতিয়া গৈছিলোঁ আৰু আজি মই গোটেইখিনি সম্পূৰ্ণকৈ ক'ম। আৰু তাৰমানে এতিয়া বৰ্তমান মই ঘৰত আহিলোঁ, ঘৰত অহা মানে মোৰ এসপ্তাহমান আৰু মই মঙলদৈতে গৈছিলোঁ বুলবুল হুছেইন দাদাৰ যিটো ঘৰত, কিন্তু আমি ঘৰত নগ'লোঁ, ঘৰত যিদিনাখন আমি গৈছিলোঁ সেইদিনাখন মানে বুলবুল হুছেইন দাদা ঘৰত নাছিলে, তেতিয়া গৈছিলে তাৰমানে বাইহাটা চাৰিআলি এখন কিবা চক এটাত গৈছিলে, মানে তেখেতৰ তাৰমানে তাত প্ৰগ্ৰাম আছিলে, সেইকাৰণে আমাক টাইমটো দিব নোৱাৰিলে। তাৰে এটা ক্লিপ আমি ফুল ৰেকৰ্ডিং এটা আছে আৰু আপোনালোকে গম পালে, ক্লিপটো আপোনালোকে চালে আৰু মই বুলবুল হুছেইন দাদাৰ ঘৰত যেতিয়া গৈছিলোঁ আৰু সেই কেইটামান ক্লিপ আপোনালোকে চাই লওক, ক'ত কি কৈছিলোঁ গোটেইখিনি মই আপোনালোকক দেখাই আছোঁ আৰু তাত কি আছিলে আৰু তাৰ পৰা মই অলপ কেইটামান ক্লিপ আছিলে, এইকেইটা ক্লিপো মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু এয়া আপোনালোকে দেখিছে মই যেতিয়া বুলবুল হুছেইন দাদাৰ ঘৰত গৈছিলোঁ এনেকৈ তাৰমানে ষ্টাৰ্টিংটো কৰিছিলোঁ আৰু তেতিয়া সেই ভিডিঅ'টো তাৰমানে বহুত দৰ্শকে তাৰমানে চোৱা নাছিলে, সেইকাৰণে এই ভিডিঅ'টো তাৰমানে মই আকৌ মাজত সোমাই পেলাই মই ষ্টাৰ্ট কৰি দিলোঁ
আৰু যেতিয়া বুলবুল হুছেইন দাদাৰ ঘৰত গৈছিলোঁ এনেকুৱা তাৰমানে শ্বুটিঙৰ ঘৰ কিছুমান বনোৱা হৈ আছিলে তাৰমানে এইটো চব অৰিজিনেল কেমেৰাত দেখা যায় আৰু এডিট কৰিলে একদম গোটেই ঘৰবিলাক ধুনীয়া কৰি দিয়ে আৰু এই যিটো আছে ইয়াতে তাৰমানে শ্বুটিং হয় ধুনীয়া ধুনীয়া মানে ভিডিঅ' VCD-বিলাক শ্বুটিং হয় আৰু তাৰমানে মাৰিলে তাৰমানে বৰ সঁচা সঁচি ঘৰ নিচিনা তাৰমানে এইটো থৈ দিয়ে আৰু এতিয়া আৰু আপোনালোকে দেখিছে আমি ঘৰ দেখিছোঁ আৰু দেখিছে যে ভঁৰালটো ইয়াতে তাৰমানে ধুনীয়া ধুনীয়া শ্বুটিং কৰে ভঁৰালৰ ওচৰত আৰু এতিয়া আমি ইয়াতে আহিলোঁ আৰু এইফালে মহৰ সিংহ এনেকুৱা মাথাটো আছে আৰু ইয়াতে তাৰমানে ইয়াত এনেকৈ চলে আৰু এইটো এৰিয়া দেখিছে আপোনালোকে গাঁৱলীয়া পৰিৱেশত তাৰমানে এইটো শ্বুটিং কৰে এইটো ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু আমি আপোনালোকে দেখিছেনে এইটো হৈছে গোসাঁই ঘৰ আৰু এটা তাৰমানে ইয়াতে তাৰমানে এটা গোসাঁই ঘৰ হৈছে এটা তাৰমানে থাপনা আছে নামত সেইটো নাজানো আৰু ইয়াত দেখিছে আপোনালোকে ইয়াতে তাৰমানে শ্বুটিং হয় আৰু ঘৰ কিন্তু এটা জেগা কিন্তু দুই জেগা দুখাই কিন্তু ঘৰটো আমাৰ চিৰিয়েলত কাৰণ ঘৰটো এটাই ঘৰ এই শ্বুটিং কৰা ঘৰবিলাক লগালগি আৰু তাৰমানে আপোনালোকে দেখিছে ইয়াতে এৰিয়াটো আৰু এইটো দেখিছে বহুত ডাঙৰ এটা কেম্প আৰু গছ দেখিছে গছ গছনি আৰু এতিয়া আপোনালোকে গম পালে মানে মই ক'ত কি কেনেকৈ ভিডিঅ'টো বনাইছিলোঁ আৰু তাৰমানে আমি তাত তাৰমানে যোৱা আৰু এজন মানুহ আছে আৰু সেই মানুহজনৰ তাৰমানে মই কোনো টেষ্ট নেদেখাওঁ আৰু একো নকওঁ কাৰণ মোৰ মানুহজনৰ নামটো কৈ দিছোঁ মোক তাৰমানে মোৰ এজন বন্ধু আছিলে মঙলদৈ আছিলে আৰু ল'ৰাজনৰ নাম আছিলে মিনাজুল্লাহ আৰু তেখেতে মোক বহুতখিনি সহায় কৰিলে তাত গ'লোঁ আৰু গোটেইখিনি মঙলদৈত যি আছিলে আপোনাক মই গোটেইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ তাৰমানে তাত এটা পথৰুৱা ঘাটত যিটো ৰণ হৈছিলে সেই তাত গৈ তাত শ্বহীদ মূৰ্তিটো তাত বনোৱা আছে তাত গৈ মই ভিডিঅ' বনাইছিলোঁ আৰু মঙলদৈ বুলবুল হুছেইন দাদাৰ ঘৰত গৈছিলোঁ য'ত কি নগৰবাসী টাউনখনো মই আৰু তাৰপৰা আহি ডাইৰেক্ট মই তাৰমানে গুৱাহাটী আহিলোঁ গুৱাহাটীত তাৰমানে যিটো যৌ তিনিআলিতে তাৰমানে বেহাৰবাৰীত শ্বুটিং কৰা হয় আৰু তাতে মই তাৰমানে এই শ্বুটিং কৰা স্থান পাই গ'লোঁ আৰু তাতে মই কেইখনমান ফটো মাৰিছোঁ আৰু স্ক্ৰীণত আহি আছে কেইখনমান ফটো আৰু আপোনালোকে চাই লওক তাত গৈ তাৰমানে বেহাৰবাৰীত যিকেইটা ফটো মাৰিছিলোঁ তাতে মই ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো তাৰমানে ডিছক্ৰিপশ্যনত থাকিব আৰু প্লে'লিষ্ট বনোৱা হৈ আছে বেহাৰবাৰীত পোষ্ট বুলি আৰু তাত গৈ আপোনালোকে আমি আহিলোঁ তাৰমানে মই পথাৰত তাৰমানে কি ধুনীয়াকৈ তাৰমানে গৰু এটা মানে ঘাঁহ খাই আছে আৰু এতিয়া গৰুজনী পলাইছে মোক দেখি পেলাই আৰু এতিয়া মই আহিছোঁ বৰ্তমান পথাৰত আৰু আপোনালোকে গোটেইখিনি ভিডিঅ' গম পালেই আৰু আপোনালোকে আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু আপোনালোকে মোক কমেণ্ট কৰিব এনেকুৱা ধৰণৰ নহয় মানে তাৰমানে ঘূৰি ফুৰা ভিডিঅ' কিবা ট্ৰেভেলিং ব্লগ লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব আৰু আপোনালোকে মোক কমেণ্ট একচেপ্ট কৰিম বুলি মই আপোনালোকক কথা দিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব আৰু আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ মোৰ ভিডিঅ'বিলাক আপোনালোকে ক'ৰ পৰা চাই কমেণ্ট চেনেলত তাৰমানে ৰেগুলাৰ ভিডিঅ' আহিব কণ্টিনিউ ব্লগ আহিব আৰু যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম আপোনালোকক মই ব্লগ দিবলৈ আৰু তাৰমানে মই ব্লগ যেতিয়া বনাওঁ তেতিয়া তাৰপিছত ভিউজটো নাহিলে তাৰমানে বহুত বেয়া লাগে আকৌ মই ভিডিঅ' বনাব মন নোযোৱা হৈ যায় আৰু যিমান পাৰে ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু গাঁৱলীয়া ভিডিঅ' আজিহে বনাইছোঁ বহুত দিন হৈ গ'ল 6-9 মাহমান হৈ গ'ল মই গাঁৱলীয়া ভিডিঅ' বনোৱাই নাছিলোঁ আৰু আজি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু এটা ভিডিঅ' কথা লগ পাম আজিতে বাই ধন্যবাদ কথা কৈ দিছোঁ আৰু আপোনালোকক মাজলৈ লৈ আহিছোঁ এটা মই এক্সপেৰিমেণ্ট ভিডিঅ' আৰু এক্সপেৰিমেণ্ট ভিডিঅ'টো তাৰমানে মই এতিয়ালৈ মানে বনোৱা নাই আৰু বনাম আৰু ৰিংছ পেকেটে জেকপট বুলি থাকে পেকেটত বোলে পইচা পায় নাপায় সেইটো মই আপোনালোকক প্ৰমাণ কৰি দিম আৰু অহাকালিলৈ ভিডিঅ' আহি আছে আৰু আপোনালোকে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব তাৰে কামনা কৰিলোঁ আজিতে পাই যিমান পাৰে শ্বেয়াৰটো কৰি দিব প্ৰণাম আৰু মিনি ব্লগটো আপোনালোকে চাব দেই লিংক এটা দিয়া আছে।